আমার গাঁৱৰ ল'ৰা এজন নাম নুৰামিল, তার পিতার নাম হলো মোহাম্মদ মন্নাস আলী। আজি এই ল'ৰাজন প্ৰায় 2 মাহৰ আগত আজি পেটৰ টায়ত গাড়ী কয়লা গাড়ীত গাড়ী আনলোড কৰিবৰ যাওঁতে দুৰ্ঘটনা হৈছে কাৰেণ্টৰ লগত। দুৰ্ঘটনা হৈ আজি 2 মাহ ধৰি তেওঁ মেডিকেলত পৰি আছে। তেওঁ আজি পইচাৰ কাৰণে, তাৰ মা বাবাই পইচাৰ কাৰণে যে ভাল এটা চিকিৎসা ল'ব যে সেইখিনি ল'ব পৰা নাই। তাৰ কাৰণে আমি ইয়াতে গাঁওবাসীয়ে যিখিনি পাৰোঁ সহায় কৰিছোঁ। এতিয়াৰ কাৰণে আমি সবৰে দুখীয়া মানুহ, গতিকে আমি চেনেল জৰিয়তে মই ক'ব বিচাৰিছোঁ, আমাৰ অসমৰ জনসাধাৰণক মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে আৰ্থিকৰ প্ৰয়োজন হৈছে, গতিকে সকলো ব্যক্তিয়ে যে তেওঁ আৰ্থিকৰ ব্যবস্থা করে দিয়ে যে তার কোনো অনুরোধ আছে। আমার সারাটা এরম হয়েছে, সবাই আইনারা সাহায্য করুন। কেলাইকে 2টা বাচ্চা আছে, অন্ত উপায় নাই, সবই সাহায্য করতেছে, আইনারা তেন সাহায্য চাইতেছে, আমি সবই সাহায্য করুন। এলালি কয়লার কামত যাই পিনে এই তেজপুরত গাড়ীত যাই কিনে এই লাইনের দুর্ঘটনাত বহুত ক্ষতিগ্রস্ত হয়েছে। আর তার 2টা ছোৱালী আছে, তার নিজের পয়সা পাতি যি আছে সব শেষ হয়ে গেল। এতিয়া নিজৰ একদম পইচা পাতি নাই। এতিয়া ৰাইজৰ সহায় কৰিলেহে সি অলপ বাচি থাকিব পাৰিব। আৰু 2টা জ্বলে খায়তৰ পৰা সহায় বিচাৰিছোঁ আমি, ৰাইজেও বহুত দিছোঁ, পৰা নাই এতিয়া।